এয়া ময়দাখিনি চালি লওঁ। অকণমান নমক দি দিব লাগে। এয়া তাৰপিছত তেল, ৰিফাইন তেলেৰে মঠিম। হিচাপ এটাত ইমানখিনি দি লৈছোঁ। এনেকৈ অজুন দি দিছোঁ। হিন্দীত গুজিয়া বুলি কয়। মই এতিয়া যিটো বস্তু বনাবলৈ লৈছোঁ এয়া, ইয়াত জোনবিৰি বুলি কয়। আৰু যি দেশৰ জেগালৈ গৈছোঁ তাত বৈজয়ন্তী মালা বুলি কয় বোলে। এনেকৈ থাকিব লাগিব, বহুত সময় মঠি থাকিব লাগিব। আৰু এনেকৈ লাডু হৈ আহিব লাগিব, তেতিয়া ধুনীয়া হয়। এয়া তাৰপৰা পানী দি দিম। ইয়াত পানী অকণ অকণ দি দি সানিব লাগিব। হৈ গ'ল এনেকৈ। ইয়াক এতিয়া 10-15 মিনিট ৰেষ্ট দিব লাগিব, তেতিয়া ধুনীয়া হ'ব। বনালে অলপ অলৰেডি আৰু এয়া 2টা ডো বনাই থৈছোঁ। এয়া এইটো হৈছে 3টা। পিছত ঘি দি দিলে স্মেলটো ভাল হয়, গতিকেলৈ পিছতহে দিম ভাবিছোঁ। ঘি ভজাৰ পিছতো দিব পাৰি। এনেকৈ খুব কম জুইত লাহে লাহে ভাজি থাকিব লাগে। ধুনীয়া ফৰফৰীয়া হ'লে হৈ যাব। এতিয়া মই তৈয়াৰ কৰোঁ আৰু এটা বস্তু, নাৰিকল আৰু চেনি পিচিব লাগিব। নাৰিকল মানে শুকান নাৰিকল, সেয়াও ইয়াত কদুকচ কৰি মিলাব পাৰি, লগত ড্ৰাই ফ্ৰুট। লাহে লাহে ভাজিও থাকোঁ আৰু বস্তুবোৰো ৰেডি কৰোঁ। এয়া ডাব নাৰিকল। ভাজ খালে গৈ এতিয়া 2টা কাম কৰি আছোঁ। এতিয়া ইয়াত এনেকৈ ঘি দি দিব লাগিব। পিছত দিলেও হয়, ভাজোতে নিদি পিছত দিব পাৰি। অ'কে, এইখিনি ধুনীয়াকৈ কোমল হৈ যাব লাগিব, খৰখৰীয়া হৈ থাকিব নালাগিব তাৰমানে। এতিয়া অফ কৰি দিব পাৰিম অলপ সময় থৈয়ে। আৰু এইফালে এয়া নাৰিকলবোৰ বাকলি গুচাই, শুকান নাৰিকল বাকলি গুচাই এনেকৈ দিলোঁ আৰু মিক্সিত গ্ৰাইণ্ডাৰ কৰি দিম। মিক্সিত গ্ৰাইণ্ডাৰ কৰি দিলোঁ। এতিয়া ইয়াত এইখিনি দি দিলোঁ। ইয়াত নিদিলেও পিছত সানিলেও হয়। লগতে এয়া খিচমিচ, খিচমিচ দি দিওঁ। খিচমিচ আৰু এয়া চেনি। আচ্ছা, নাই দেখা। খিচমিচ দিলোঁ আৰু এয়া চেনি দি দিওঁ। বাছ, ভালকৈ সানিব লাগিব। আটাৰ ডোটোৰ পৰা সৰু সৰু এনেকৈ ডো বনাই লৈ আকৌ পুৰিৰ দৰে। তেলখিনি গৰম হ'ল। এতিয়া
বেলি বেলি ইয়াৰ ষ্টাফিংটো ভৰাই দিম ওকে এয়া আৰু এয়া গুজিয়াৰ মেচিনটোত এনেকৈ দি ইয়াৰ ষ্টাফিংখিনি দি দিওঁ এয়া এয়া আৰু এয়া ঠাণ্ডা পানী থৈ দিছোঁ ছাইডত এনেকৈ লগাই দিলে ভালকৈ লাগি যাব ফাটি নাযায় ওকে এয়া দবাই দিব লাগে আৰু এনেকৈ কাটি দিব লাগে বস এইটো এটা হৈ গ'ল এতিয়া তেল গৰম কৰি থৈছোঁ দি দিব পাৰিম বেকা বেকি হ'লেও একো দিগদাৰ নাই কাৰণ ছাইডটো কাট খাই যায় নহয় ওকে এয়া এইটো হৈ গ'ল এইটোও হৈছিলে এইটো অকণমান আগত দিয়া যায় গতিকে এইটো হ'ল ওকে এইটো হৈ গ'ল সকাম এটিলৈ যাবলৈ লৈছোঁ এয়া ভকতলৈ বনাইছোঁ এয়া একদম ধুনীয়াকৈ ভকতলৈ বনালোঁ কালি এয়া বাকী ৰাইজেও খাব পাৰিব এইখিনি মেইন ভকতৰ কাৰণে 50টামান হ'ব কম হ'লেও বেছি হ'লেও কম নহয় আৰু এইটো হৈছে ভাপত